আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষা বিভাগত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সেই কেবিনেটৰ কি সিদ্ধান্ত লৈছে সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি একেলগে আমাৰ ভিডিঅ'টো চাই থাকিব। আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে কেবিনেটত সিদ্ধান্তৰ কথা সদৰি কৰিলে ডক্টৰ পেগুৱে দৰমহা বৃদ্ধি কৰিলে 1311 জন কম্পিউটাৰ শিক্ষকৰ। আমাৰ যিহেতু 1311 জন যিসকল আমাৰ কম্পিউটাৰ শিক্ষক আছিল সেই সকল শিক্ষক কৰ্মচাৰী দৰমহা বৃদ্ধিৰ কথা আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ইয়াত মাননীয় আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এইখিনি জানিব দিয়াৰ কথা ইয়াত উল্লেখ কৰিছে। ইয়াত কৈছে যে শিক্ষাখণ্ডৰ প্ৰতি ৰাজ্য চৰকাৰৰ দয়াবদ্ধতা প্ৰতিফলিত কৰি শুকুৰবাৰে দিছপুৰ ষ্টেট লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে অনুমোদন জনায়। ইয়াত উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰহিত অনুষ্ঠিত এই ৰাজ্যিক কেবিনেটৰ বৈঠকত পিছতে ৰাজ্য চৰকাৰে দুয়ো কেবিনেটত মন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু ৰঞ্জিত কুমাৰ দাসে সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহ আনুষ্ঠানিকভাৱে সদৰি কৰে। আৰু মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সংবাদমেলত সদৰি কৰা শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি শুকুৰবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠকত ৰাজ্যৰ অংশকালীন ICT প্ৰশিক্ষকৰ মাহিলী দৰমহা আপোনাৰ 14,000 পৰা 20,000 বৃদ্ধিৰ লগতে সেৱা 60 বছৰ বয়সলৈ বৃদ্ধি কৰাৰ বাবেও সিদ্ধান্ত অনুমোদন জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। আমাৰ যিসকল কম্পিউটাৰ শিক্ষক কৰ্মচাৰী আছিলে ICT প্ৰশিক্ষণৰ অধীনত আৰু সেইসকল শিক্ষক কৰ্মচাৰীৰ দৰমহা আপোনাৰ 14,000 পাইছিলে আৰু সেই 14,000 টকাটো 20,000 টকালৈ বৃদ্ধি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু তেখেতসকলৰ যিখিনি চৰকাৰীভাৱে তেখেতসকলৰ যিখিনি কাৰ্যকাল সেইখিনি 60 বছৰ বয়সলৈ বৃদ্ধি কৰাৰ কথা ইয়াত জনাইছে। আৰু মুখ্যমন্ত্ৰীয়ে লোকসেৱা আৰোগ্য যোজনাত মাচুল সহ লগতে আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ বাবেও এইসকল প্ৰশিক্ষকৰ যোগ্যতা থাকিব বুলিও অনুমোদন জনোৱা হয়। আৰু ইয়াৰ পাছতে কৈছে যে সেইসকল আমাৰ কম্পিউটাৰ শিক্ষক কৰ্মচাৰীসকলৰ যিখিনি আপোনাৰ অসম চৰকাৰৰ যিখিনি আপোনাৰ লোকসেৱা আৰোগ্য যোজনাৰ মাচুল সহৰ লগতে আপোন ঘৰ আৰু আপোন বাহনৰ আঁচনিৰ লগতো তেখেতসকলে সেই সুবিধাসমূহ লাভ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। উল্লেখযোগ্য যে বৰ্তমান ৰাজ্যত 1,313 গৰাকী প্ৰশিক্ষণৰ ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ বাবে 1,296খন বিদ্যালয়ত কম্পিউটাৰ বিষয়ত শিক্ষাদান কৰি আছে। আৰু ৰাজ্যৰ শিক্ষাৰ উত্তৰণৰ দিশত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও সদৰি কৰে মন্ত্ৰী ৰণোজ পেগুৱে। আৰু তেওঁ লগতে সদৰি কৰা অনুসৰি শুকুৰবাৰে ৰাজ্যিক কেবিনেট বৈঠকত আমূলক 1 লাখ লিটাৰ প্ৰতিদিনে ক্ষমতাৰে এটা সুগন্ধ প্ৰক্ৰিয়াৰ প্ৰকল্প স্থাপন অনুমোদনৰ লগতে অক্টোবৰ 2025ৰ ভিতৰত খাদ্য প্ৰশাসনৰ ৰাজসাহায্যৰ আৰম্ভণিতেই ICTC প্ৰশিক্ষকসকলৰ পাৰিশ্ৰমিক বৃদ্ধি আৰু 2 বিনিয়োগকাৰীৰ IIFL অধীনত লাভালাভ প্ৰদানত অনুমোদন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু সেই অনুসৰি ৰাজ্যখনৰ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অদিষ্ট প্ৰাণবন্ত কৰিবলৈ কেবিনেটত ৰাণী ষ্টিটি ফাৰ্ম মেনেজমেণ্টত প্ৰতিষ্ঠিত 20 বিঘা ভূমি আমূলক লিজৰ দিয়াৰ বাবে অনুমোদন জনায়। আৰু সেই অনুসৰি এতিয়াও আমূলে 1 লাখ লিটাৰ প্ৰতিদিনে উৎপাদন ক্ষমতা সম্পন্ন বিশ্বমানৰ দুগ্ধ সংবাদত গোট ফ্ৰাই ফস্কটৰ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিব আৰু সেই ব্যয় 150 কোটিলৈ বৃদ্ধি হ'ব পাৰে বুলিও কেবিনেট বৈঠকত উল্লেখ কৰে। আৰু এডভান্টেজ আছামৰ কথাও ইয়াত উল্লেখ কৰিছে। 2.0 বুজাবুজি চুক্তি অনুসৰি স্থাপন হ'বলগীয়া সেই প্ৰকল্পটোৱে প্ৰায় 20,000 দুগ্ধ উৎপাদনৰ লাভান্বিত কৰিব। আৰু ইয়াৰ উপৰিও শুক্ৰবাৰে কেবিনেটৰ বৈঠকত জনসাধাৰণৰ বাবে ৰাজসাহায্য খাদ্যশস্য নিশ্চিত কৰাৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰে। আৰু সেই অনুসৰি কেবিনেটৰ ৰাজসাহায্য মাচুলৰ দাইল, চেনি আৰু নিমখৰ নিৰ্বাচিত জিলাত অক্টোবৰ 2025ৰ পৰা আৰু বাকী সকলো জিলাতে নৱেম্বৰ 2025ৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীয়ে বিতৰণ কৰিবলৈ অনুমোদন জনায়। আৰু আনকি ইয়াৰ শৃংখলতা কৰিবলৈ প্ৰত্যেকবিধ সামগ্ৰী সুকীয়া পেকেটত প্ৰদান কৰা হ'ব যাতে গ্ৰাহকৰে নিৰ্বাচন কৰি সামগ্ৰী ক্ৰয় কৰিব পাৰে। আৰু ৰাজসাহায্যৰ পিছতে খাদ্যসমূহৰ মূল্য হ'ব ক্ৰমে মচুৰ দাইল 69 টকা আৰু চেনি 38 টকা আৰু নিমখ 10 টকা। আৰু ইয়াৰ লগতে ৰাজ্যত বিনিয়োগত উৎসাহ প্ৰদান কৰাৰ সংস্থাপনৰ সৃষ্টি হেতুকে অসমত ব্যক্তিগত খণ্ডৰ বিনিয়োগক উৎসাহিত কৰি নিয়োগৰ সুযোগ সৃষ্টি কৰিবলৈ কেবিনেটৰ IIFৰ অধীনত দুটাকৈ প্ৰস্তাৱ অনুমোদন জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ উপৰিও মুঠ বিনিয়োগ হ'ব আপোনাৰ
457.98 কোটি টকা। একেদৰে ইয়াৰ ফলত নিয়োগৰ সুযোগ সৃষ্টি প্ৰায় 1000 হ'ব বুলি আশা বক্তব্য কৰে। আৰু ইয়াৰ লগতে ICTৰ শিক্ষকৰ ভৱিষ্যত সুৰক্ষা নিশ্চিত কৰিবলৈ শুক্ৰবাৰে ৰাজ্যিক কেবিনেটৰ ডাক্তৰ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্যসূচীৰ অধীনত 1311 জন অংশকালীন ICT শিক্ষকৰ মাহিলী মাননি অক্টোবৰৰ পৰা 2025 চনৰ অক্টোবৰ মাহৰ পৰা 20,000 টকালৈ বৃদ্ধিৰ অনুমোদন জনায়। আৰু কেবিনেটত আনকি তেওঁলোকৰ 60 বছৰ বয়সলৈকে সেৱাৰ নিশ্চিত বৃদ্ধি কৰাৰ অনুমোদন দিছে, আৰু যাৰ জৰিয়তে তেওঁলোকে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আৰু আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ প্ৰাপ্তিৰ বাবেও বিবেচিত হ'ব। আৰু ICTৰ কৰ্মচাৰীসকলৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ লগতে আপোন ঘৰ আপোন বাহন আঁচনিৰ বাবেও যোগ্য বিবেচিত হ'ব বুলিও কেবিনেট বৈঠকত অনুমোদন জনায়। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু ভাল খবৰ বুলি ক'ব লাগিব। আমাৰ যিসকল কম্পিউটাৰ শিক্ষক 1311 জন অংশকালীন ICT শিক্ষক হিচাপে তেখেতসকলে কম্পিউটাৰ শিক্ষক হিচাপে নিয়োজিত হৈ আছিলে, এই কম্পিউটাৰ শিক্ষকসকলৰ মাহিলী দৰমহা আপোনাৰ 2025 চনৰ অক্টোবৰ মাহৰ পৰা 14,000 পৰা 20,000 টকালৈ বৃদ্ধি হ'ব। আৰু তেখেতসকলৰ যিখিনি চাকৰিৰ কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু তেখেতসকলে আপোন ঘৰৰ সুবিধা আৰু আপোন বাহনৰ সুবিধাকে আদি কৰি চৰকাৰী সকলো সা সুবিধা পোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। খুব এটা ভাল খবৰ আমাৰ 1311 জন কম্পিউটাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে। তেখেতসকলৰ যিখিনি 14,000 মাহিলী দৰমহা, এই মাহিলী দৰমহাখিনি তেখেতসকলে 2025 চনৰ 1 অক্টোবৰৰ পৰা 20,000 টকালৈ পাবলৈ সক্ষম হ'ব। আৰু চৰকাৰী যিখিনি আপোন ঘৰ আৰু আপোন বাহন আদিকে কৰি লোকসেৱাৰ যোজনাত যিখিনি আৰোগ্য যোজনা, সেই সকলোবিলাক সা সুবিধা পোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু প্ৰতিগৰাকী আমাৰ শিক্ষা বিভাগত জড়িত শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু যিসকল বিশেষকৈ আমাৰ কম্পিউটাৰ শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে এইখিনি যাতে নেকি খবৰটো পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু আজি ভিডিঅ'টি মই শেষ কৰিলোঁ। নমস্কাৰ, জয় আইকম।